মই ক'লো নহয় তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব। মই ক'লো নহয় তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব। মই ক'লো নহয় তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব। মই ক'লো নহয় তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব। মই ক'লো নহয় তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব। মই ক'লো নহয় তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব।